আজি ইংৰাজী নৱবৰ্ষৰ 2024 চনৰ 2 জানুৱাৰী তাৰিখে গোলাঘাট হেল্থ কেয়াৰৰ এটা নতুন সংযোজন গোলাঘাট ফিজিঅ'থেৰাপি কেয়াৰ মই ডক্টৰ শশাংক বৰঠাকুৰে মৰম আৰু শ্ৰদ্ধাৰে গোলাঘাটবাসী ৰাইজৰ ওচৰত অৰ্পণ কৰিছোঁ। এটা সকলো সা সুবিধা থকা অত্যাধুনিক মানদণ্ডৰ এটা ফিজিঅ'থেৰাপি চেণ্টাৰ। নমস্কাৰ, মই সকলোকে প্ৰথমতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে আজি গোলাঘাটবাসী ৰাইজৰ ওচৰত উপহাৰস্বৰূপে গোলাঘাট ফিজিঅ'থেৰাপি কেয়াৰৰ এটা অত্যাধুনিক সা সুবিধা সম্পন্ন ফিজিঅ'থেৰাপি চেম্বাৰ হস্পিটেলত নতুনকৈ মুকলি কৰিছোঁ। আৰু ধনী দুখীয়া জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে হাতত শ্ৰদ্ধা তথা মৰমেৰে মই ডক্টৰ শশাংক বৰঠাকুৰে এই ক্লিনিকটো আপোনালোকৰ ওচৰত অৰ্পণ কৰিছোঁ, যাতে এই ক্লিনিকটোৰ জয়যাত্ৰা অব্যাহত থাকক আৰু জনসাধাৰণৰ ধনী দুখীয়া বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ উপকাৰ হোৱাকৈ ই যাতে সেৱা আগবাঢ়িব পাৰে আৰু অতি কম খৰচত চিকিৎসা বিজ্ঞানৰ নতুন প্ৰযুক্তিসমূহ আমি সংযোজন কৰি যাতে সকলো ধৰণৰ সমাজৰ সকলো স্তৰৰ পেচেণ্টক সুবিধা হোৱাকৈ আমি যাতে এই গোলাঘাট ফিজিঅ'থেৰাপি হেল্থ কেয়াৰ, যিটো হৈছে গোলাঘাট হেল্থ কেয়াৰৰ এটা ইউনিট, ই সেৱা আগবঢ়াব পাৰে। আৰু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ এটা সপোন আছে। সেই সপোনত আপোনালোকে যাতে সহযোগ কৰে, যিহেতু যিসকলৰ টকা পইচা আছে, যিসকল ধনী হয়, সেইসকলে উন্নতমানৰ চিকিৎসা সেৱাসমূহ লাভ কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিব পাৰে। মহানগৰীতে হওক বা অসমৰ বাহিৰত গৈ উন্নতমানৰ চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰে। কিন্তু দুখীয়া মানুহৰ ক্ষেত্ৰত দেখা যায় যে তেনেকৈ উন্নত চিকিৎসাৰ কাৰণে তেওঁলোকৰ টকা পইচা অভাৱ হয়। সেই মানুহ কৰি মই ভাবিছোঁ মেডিকেল ছায়েন্সৰ ফিজিঅ'থেৰাপি বিজ্ঞান বিভাগত উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ হোৱাকৈ সকলো ধৰণৰ সুবিধা মই উপলব্ধ যাতে কৰিব পাৰোঁ আৰু আপোনালোকৰ আশীষত আৰু দুখীয়াসকলকো জানে নিম্ন পৰিমাণৰ পাৰিশ্ৰমিক লৈ উন্নত মানদণ্ডৰ যাতে চিকিৎসা আগবঢ়াব পাৰোঁ, সেইবাবে যাতে আপোনালোকে সহায় সহযোগিতা তথা আশীৰ্বাদ কৰে। ধন্যবাদ। সকলো ধৰণৰ সুবিধা উপলব্ধ হোৱাকৈ এটা উন্নত মানদণ্ডৰে আমি প্ৰয়াস কৰিছোঁ। গোলাঘাট হেল্থ কেয়াৰ এটা নতুন সংযোজন, গোলাঘাট হেল্থ কেয়াৰ, গোলাঘাট ফিজিঅ'থেৰাপি কেয়াৰ এটা নতুন অত্যাধুনিক সা সুবিধাযুক্ত ফিজিঅ'থেৰাপি ক্লিনিক আজি আমি গোলাঘাটবাসী ৰাইজৰ ওচৰত অৰ্পণ কৰিছোঁ শ্ৰদ্ধা আৰু মৰমে। ধন্যবাদ।